এনবি নিউজৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে বৰ্ষশ্ৰেষ্ঠ সন্মান ঘোষণা ভিন্ন ক্ষেত্ৰৰ 4 বিশিষ্ট ব্যক্তিলৈ অসম বিভূষণ সন্মান অহা 2 ফেব্ৰুৱাৰীত 2টা বছৰ সম্পূৰ্ণ কৰিব আপোনাৰ আপোন চেনেল এনবি নিউজ প্ৰতিষ্ঠাৰ দিন ধৰি এনবি নিউজে সদায় জনগণৰ স্বাৰ্থত বাতৰি পৰিৱেশন কৰি আহিছে বিভিন্ন অন্যায় অনিয়ম দুৰ্নীতি ফাদিল কৰি আহিছে বিপদৰ সময়ত আৰ্তজনৰ কাষত থিয় দিছে এনবি নিউজে দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে এনবি নিউজৰ বিশেষ পদক্ষেপ ভিন্ন ক্ষেত্ৰৰ 4 ব্যক্তিলৈ অসম বিভূষণ সন্মান গণশিল্পী প্ৰয়াত ৰাজীৱ খদিয়ালৈ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে মৰণোত্তৰভাৱে অসম বিভূষণ ৰাজীৱ খদিয়াৰ গানত মনত প্ৰাণত আছিল জাতীয়তাবাদ মৃত্যু পৰ্যন্ত কেৱল জাতিমাতিৰ গান গাই গ'ল জনতাৰ প্ৰিয় শিল্পীগৰাকীয়ে কম বয়সতে অকালতে মৃত্যু সাৱটি লোৱা মাটিৰ মানুহ ৰাজীৱ খদিয়ালৈ আগবঢ়োৱা হৈছে মৰণোত্তৰভাৱে অসম বিভূষণ ইফালে সাহিত্য ক্ষেত্ৰৰ বাবে বিশিষ্ট সাহিত্যিক ইউএছএ দৰ্জে থংচিলৈ অসম বিভূষণ সন্মান আজীৱন অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰি গৈছে চুবুৰীয়া অৰুণাচলৰ সন্তানগৰাকীয়ে এক কথাত অসম আৰু অৰুণাচলৰ সমন্বয়ৰ সাকু হৈছে থংচি অসমীয়া মাধ্যমত পঢ়া শুনা কৰা থংচিয়ে অসমীয়া ভাষা সাহিত্যকেই বুকুত সামৰি সেৱা আগবঢ়াই আহিছে তেনে এগৰাকী মহান ব্যক্তিক অসম বিভূষণ আগবঢ়াই স্বাভাৱিকতে আনন্দিত এনবি নিউজ পৰিয়াল ৰাজনীতিক সমাজকৰ্মী বিজয়া চক্ৰৱৰ্তীলৈ অসম বিভূষণ ছাত্ৰাৱস্থাৰ পৰাই সমাজ আৰু ৰাজনীতিৰ সৈতে জড়িত বিজয়া চক্ৰৱৰ্তী অসম আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা চক্ৰৱৰ্তীয়ে পৰৱৰ্তী সময়ত সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰি এক সুকীয়া পৰিচয় দাঙি ধৰিছিল এনবি নিউজৰ এই সন্মান লাভ কৰি সুখী বৰ্ষীয়ান ৰাজনীতিকগৰাকী সমূহ কৰ্মকৰ্তা আৰু বিশেষকৈ আপোনালোকৰ যিজন প্ৰতিষ্ঠাতা মইতো খুব ভালকৈ জানো তেখেতৰ পিতৃ আছিল স্বাধীনতা যুঁজাৰু গতিকে তেখেতৰ পৰিচালনাত এনবি নিউজে যে এনেকুৱা এটা ডাঙৰ কাম কৰিবলৈ লৈছে 2 বছৰৰ ভিতৰতে এইটো বৰ ডাঙৰ কথা হৈছে খুব ভাল কথা হৈছে কাৰণ মানুহে ৰিকগনিশ্যন পালে ভাল পায় আমি ধৰক চবতে কিবা নহয় কিবা এটা ৰিকগনিশ্যন এটা পাওঁ কিন্তু এতিয়া আপোনালোকৰ যিটো ৰিকগনিশ্যন সেইটো অলপ বেলেগ ধৰণৰ ৰিকগনিশ্যন গতিকে মই শলাগ লৈছোঁ আৰু কৃতজ্ঞতা প্ৰকাশ ঔদ্যোগিক ক্ষেত্ৰৰ বাবে মুস্তাক আনফৰলৈ অসম বিভূষণ হুজাইৰ মুস্তাক আনফৰৰ ব্যৱসায় অসমৰ পৰা মুম্বাই হৈ আৰৱলৈকে বিয়পি আছে ব্যৱসায় কৰি কেৱল ধন ঘটাকেই মুখ্য উদ্দেশ্য নকৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানলৈ মুক্ত হস্তে দান দি আহিছে তেওঁ দুৰ্গতজনক বিভিন্ন সময়ত কৰিছে সহায় এনবি নিউজৰ ঘোষণাৰ পাছতে আনন্দিত বিশিষ্ট উদ্যোগপতিগৰাকী এনবি নিউজক মই মোৰ অন্তৰৰ পৰা মোক যেটো আপোনাৰ ইমান সম্মানিক আপোনাৰ এৱাৰ্ড দি আছে আপোনালোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই সঁচাকৈ যদি কম এইটো যোগ্য নহয় যোগ্য কিয় নহয় মই কৈ আছোঁ মই ভাবিছোঁ অসমত যিবিলাক কৰি আছোঁ মই মোৰ ব্যৱসায়ৰ এটা পাৰ্ট মই দি আছোঁ কিন্তু মই ভাবিছোঁ মোৰ যেতিয়ালৈকে মই অসমৰ আৰু বেছিকৈ কাম কৰিম তেতিয়া যদি আপোনালোকে মোক এৱাৰ্ড দিলে মই খুব বেছি ভাল পালোহেঁতেন কিন্তু এৱাৰ্ডটো মোৰ কথা মোৰ ড্ৰিম বহুত বেছি থাকি গ'ল অহা 2 ফেব্ৰুৱাৰীত কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া বৰ্ষপূৰ্তিৰ বিশেষ অনুষ্ঠানত এই 4 বিশিষ্ট ব্যক্তিক আগবঢ়োৱা হ'ব অসম বিভূষণ সন্মান তাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি চলাই থকা হৈছে এনবি নিউজৰ চিএমডি নৃপেন দাসে ক'লে এই বঁটাত থাকিব 1 লাখ টকা স্মাৰক প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰ অহা 2 ফেব্ৰুৱাৰীত আমাৰ এনবি নিউজৰ 2 বছৰীয়া আমাৰ যেটো বাৰ্ষিক অনুষ্ঠান আছে এইটো কলাক্ষেত্ৰত হ'ব আৰু এই উপলক্ষে আমি এনবি নিউজৰ ফালৰ পৰা বৰ্ষশ্ৰেষ্ঠ সন্মান যাচিব বিচাৰিছোঁ 4 গৰাকী ব্যক্তিক আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা আমি 4 গৰাকী ব্যক্তিক আমি সিলেক্ট কৰিছিলোঁ ইয়াত আমাৰ শিল্পী হিচাপে মৰণোত্তৰভাৱে ৰাজীৱ গগৈক এনবি নিউজৰ অসম বিভূষণ সন্মান যাচা হৈছে মৰণোত্তৰভাৱে তেখেত এগৰাকী গণশিল্পী আছিল তেখেতক বিপ্লৱী শিল্পী বুলি জনা যায় ঠিক তেনেদৰে আমি আমাৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে অৰুণাচল প্ৰদেশৰ ইউএছএ দৰ্জী থেংকছক আমি নিৰ্বাচিত কৰিছোঁ তেখেতকো আমি এনবি নিউজৰ অসম বিভূষণ সন্মান যাচা হৈছে 2024-25 বৰ্ষৰ বাবে আন এগৰাকী আমাৰ উদ্যোগ ক্ষেত্ৰত দিয়া হৈছিল তেখেত হ'ল আনফৰ মুস্তাক তেখেত আমাৰ হোজাইৰ বাসিন্দা কিন্তু তেওঁ কৰ্মসূত্ৰে ডুবাই আৰু অসম দুইটা জায়গাতে থাকে
তেখেতে বহুত অসমীয়া সমাজ তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বহুত কাম কৰিছে তেখেতে বহুত ল'ৰা ছোৱালীক কৰ্ম সংস্থাপন দিছে আৰু তেখেত এগৰাকী ধৰ্মপৰায়ণ ব্যক্তি তেখেতে এতিয়া বহুতখিনি ল'ৰা ছোৱালীক কামৰ সংস্থাপন দিছে সেইকাৰণে আমি এণ্টাৰপ্ৰিনাৰ হিচাপে আনফৰ মুস্তাক চাহাবক আমি 2024-25 NB নিউজৰ অসম বিভূষণ সন্মান যচা হৈছে আৰু আন এগৰাকী আমাৰ ৰাজনীতিৰ ক্ষেত্ৰত আমি থিৰাং কৰিলোঁ তেওঁ হ'ল আমাৰ বিজয়া চক্ৰৱৰ্তী বাইদেউ বিজয়া চক্ৰৱৰ্তী বাইদেৱে অসম আন্দোলনতো যথেষ্ট ভূমিকা লৈছিল তাৰ আগতে তেখেতে বিভিন্ন আন্দোলন কাৰ্যসূচীত আগভাগ লৈছিল এতিয়াও তেখেতে নিজৰ জীৱনশৈলীৰ লগতে তেখেতে যিবিলাক আমাৰ সামাজিক কাম আছে যিবিলাক সমাজৰ বিভিন্ন ক্ষেত্ৰত অসুবিধা হ'লে তেখেতে আগবাঢ়ি আহে আৰু তেখেতকো আমি এইবাৰ NB নিউজে অসম বিভূষণ 2024 যচা হৈছে এই আটাইগৰাকীলৈ মোৰ অভিনন্দন থাকিল আৰু আজি আমি শিল্পী দিৱসৰ কাৰণে এই নামখিনি ঘোষণা কৰিলোঁ আমাৰ এখন জুৰি কমিটি আছে জুৰি কমিটিয়ে যথেষ্টখিনি অধ্যয়ন কৰি 2024-25 বৰ্ষৰ কাৰণে এই 4গৰাকী ব্যক্তিক নিৰ্বাচিত কৰে মই আটাইলৈ মোৰ আন্তৰিক অভিনন্দন জনালোঁ নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা